নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমি গৈছিলোঁ শিৱ পূজাৰ পিছদিনাখন মা পাৰ্বতী মন্দিৰত। এয়া মন্দিৰটো চাওকচোন আপোনালোকে, কি ধুনীয়া পৰিৱেশ একদম। এইটোৱে হৈছে মা পাৰ্বতী মাৰ মেইন মন্দিৰটো। মা পাৰ্বতীক পূজা অৰ্চনা কৰিলে হেনো মনৰ আশা পূৰ্ণ হয়। সেইবাবে ভক্তপ্ৰাণ ৰাইজে মা পাৰ্বতী মাক পূজা অৰ্চনা দিবৰ বাবে অপেক্ষা কৰি আছে সকলোৱে। খন্তেক পিছতেই আমাৰ মা পাৰ্বতীৰ পূজাটো আৰম্ভ কৰিব, সেইবাবে সকলোৱে অপেক্ষা কৰি আছে দূৰ দূৰণিৰ পৰা। মা পাৰ্বতী মন্দিৰৰ লগতে আছে গণেশ মন্দিৰ। এইটো হৈছে গণেশ মন্দিৰ আৰু তাৰেই অলপ তলত আছে কাৰ্তিক মন্দিৰ। এনেকৈয়ে মাৰ আশীৰ্বাদ লগতে গণেশ বাবা আৰু কাৰ্তিকৰ আশীৰ্বাদ লৈ তললৈ নামি আহিছোঁ। এইটোৱে আছিল মা পাৰ্বতী মন্দিৰৰ মিনি ব্লগ। ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট মাৰিব। ধন্যবাদ।